বিজেপিতে যোগ দিলেন আক্রাসুর প্রাক্তন সভাপতি বিশ্বজিৎ রায়। শুক্রবার রাজ্য বিজেপি কার্যালয়ে আনুষ্ঠানিকভাবে বিশ্বজিৎ রায়ের সঙ্গে গেরুয়া শিবিরে নাম লেখালেন কামতাপুর স্বশাসিত পরিষদের ইএম গোপাল পাঠক এবং প্রদীপ রায়। যোগদান অনুষ্ঠানে বিশ্বজিৎ রায় স্পষ্ট ভাষায় জানিয়ে দেন, ক্ষমতা ছাড়া জনগণের উন্নয়ন সম্ভব নয়। তাই আগামী বিধানসভা নির্বাচনে তিনিও দলীয় মনোনয়নের দাবি জানাবেন। দিলীপ শইকীয়া ডাঙৰীয়া তেওঁলোকৰ আজি যিটো আত্মা তেওঁলোকৰ যিটো গেৰাণ্টি বুলি কৈছে তাত এই কথাটো তেওঁলোকে আজি সন্নিৱিষ্ট কৰিছে। আৰু এইটোৱেই অকল বিশ্বজিৎ ৰায় নহয়, সমগ্ৰ বিদেশীবাসীৰ এটা আশা ৰিঙনি আছে। আৰু মোৰ বিশ্বাস আছে যে বিজেপি দলৰ নেতৃত্বত বিদেশী চৰকাৰ হ'লে তাত থকা আমাৰ অজনজাতিসকলৰ বা যিসকলে আজি তাত বসবাস কৰাৰ পিছত আমি অধিকাৰ পোৱা নাই বুলি যিটো আমি অনুভৱ কৰিছোঁ, সেই অনুভৱটো নিশ্চয় বিজেপি নেতৃত্ব চৰকাৰখনে কাম কৰিব পাৰিব। আৰু সেই বিশ্বাসত আস্থা ৰাখি পেলাই মই আজি এই দলটোত যোগদান কৰিছোঁ। মই পূৰ্বে কৈছোঁ, অলপ আগতে ক'লোঁ যে বহু বছৰ ধৰি জনগোষ্ঠীয় সংগ্ৰাম এখনত জড়িত হৈ আছিলোঁ। কাম কৰাৰ মানসিকতা উদ্যমতা এতিয়াও আছে। আৰু মই ভাবোঁ বিজেপি দলে যদি মোক ব্যৱহাৰ কৰিব খোজে, জনগোষ্ঠীটোৰ ছাত্ৰেই হওক, বিদেশী অঞ্চলৰ ক্ষেত্ৰতে হওক বা নামনি অসমৰ ক্ষেত্ৰতেই হওক, তেওঁলোকক মই পূৰ্ণ সহায় আৰু সহযোগিতা কৰি আৰু মোৰ কেপাচিটি অনুযায়ী সেই কাম কৰিবৰ কাৰণে মই সাজু আছোঁ।